আজি মহাপুৰুষ শ্ৰী মাধৱদেৱৰ কীৰ্তন হয় আৰু এয়া মই আগদিনাখন ৰাতি আহিছিলোঁ এইফালে কীৰ্তন ঘৰৰ ফালে, সেইটো কাৰণে মই উঠাই লৈছোঁ। আৰু এতিয়া এটা মানে কি আৰু ইয়াতে ধুনীয়াকৈ মঞ্চও পাতিছে, আপোনালোকক দেখাই আছোঁ। আৰু এয়া এইটোৰ ভিতৰেদি কলভাৰখন যাব, এইটো দক্ষিণহাটীৰ পাঠচৰা বুলি কোৱা হয়। আৰু কীৰ্তন ঘৰত ভালেখিনিয়ে মানুহ, তাৰমানে আজিও কিবা নাটক চাটক হ'ব নেকি। এয়া মাধৱদেৱৰ তিথি হিচাপে আজি মৃত্যুৰ দিন আৰু এয়া হ'ল নেক্সট দিনা। সিদিনা মই আহিছিলোঁ আৰু আজি মই আমাৰ ঘৰৰ ওচৰৰে বাহঁতৰ তাত আহিছোঁ আৰু আপোনালোকক কলভাৰখন দেখাম। আৰু বহুত বেছি গৰম লাগিছে, সেইটো কাৰণে বহি লৈছোঁ, এতিয়ালৈকে অহা নাই আৰু আহিব। আৰু এয়া চাওক, চববিলাক মিলিছে, চবেই কলভাৰ চাব আহিছে। বাক এজন আহিছে আৰু চব বাই আহিছে, ভাগিন আছে ইয়াতে, মোতকৈ সৰু হয়, এয়া ভাগিন হয়। কিন্তু মানে কি আৰু, যদিও ভাগিন বুলি কৈছোঁ, আমাৰ বয়সৰ বেছি ডিফাৰেঞ্চ নাই। আৰু এয়া আইচক্ৰীম খাওঁ, দেউতাই আইচক্ৰীমেই দিছে আনি, আৰু সকলোৱে মিলিজুলি খালে বহুত ভাল লাগে নহয় জানো। কলভাৰ অহা নাই আৰু ইফালে বহুত বেছি গৰম। এতিয়া আহিছে, নাম কীৰ্তন আৰম্ভ কৰিছে আৰু আপোনালোকে কলভাৰখন উপভোগ কৰক। এয়াই আৰু আজিৰ ভিডিঅ'টো এইখিনিতে চাই লওক কলভাৰখন ধুনীয়াকৈ। দেখা পাবি চাবি। গোপালে কি গতি কৰিলে গোবিন্দে, মতি দিলে। Bagus. Makan lagu nari kau.
বন হাতী মোহ পাশে চন্ন তাতে হামুৰি নবেলাই কান্দিলো মায়াৰ পাশে কাল ব্যাধে ভায়াসে হে নাথ কাম ক্ৰোধ কুটা খেদি খাই মতি দিলে সদাইলোছে বনহৰি নাজানো কি মতে তৰি শুনিতে দগধভেৰ জীৱ লোভমোহ দুবাঘ সততে নাচাৰে ৰাগ হে নাথ ৰাখো ৰাখ আমার মানুষ ভবেন খুড়া আৰু কীৰ্তনঘৰত যোৱা নহ'ব কিজানি বহুত গৰম সেইটো কাৰণে কণ্ঠাৰখন যিখন চাম বুলি ভাবি আহিছিলোঁ সেইখনটো দেখা পালোঁৱে আপোনালোককো দেখালোঁ আৰু ৰাতি বহি পেলাই চাহ খাম চাহ খাই পেলাই অলপ থাকি আৰু গুচি যাম আৰু চাহ খোৱা আপোনালোকে নেদেখোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ।